আমি বিশেষকৈ মানে আজিৰ পৰা প্ৰায় দুমাহমানৰ আগৰ পৰা আমি প্ৰস্তুতি আগত আমি চালুকীয়া অৱস্থাৰ পৰা আমি যিকেইজন আমাৰ অগ্ৰজ ব্যক্তি আছিল তেওঁলোকৰ সহযোগিতাত আমি তেওঁলোকৰ দিহা পৰামৰ্শত আমি মেডাম বিহু অনুষ্ঠানভাগি আমি পাতিবলৈ আগবাঢ়িলোঁ। আজি এই অনুষ্ঠানভাগিত আমি ভাবিলোঁ আমি যে আমাৰ যিসকল আমাৰ ইয়াৰ প্ৰতিষ্ঠাপক তেওঁলোকক আমি এই অনুষ্ঠানটা আমি সম্বৰ্ধনা জনাব বিচাৰি এই অনুষ্ঠানটি তেতিয়া তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ আৰু যাতে ভৱিষ্যতে আহোম জাতিৰ এটা ঐতিহ্য গৌৰৱ যাতে কঢ়িয়াই আনে আৰু আহোম জাতিৰ যদি এই কোনো অপ্ৰীতিকৰ সৃষ্টি নহয় তেওঁলোকৰ সেইকাৰণে আমি এই পূজাভাগি মেডাম মেফি অনুষ্ঠান দি উপভোগসকলে এই পূজাভাগি আমি অনুষ্ঠিত কৰিছোঁ। এয়াই সংস্কৃতি সৌজন্যত আমি 4খন গাঁৱে এই টাই জনগোষ্ঠীৰ পৰম্পৰা অনুসৰি 30তম কাৰ্যসূচী হাতত লৈছোঁ আৰু সকলোৰে সহায় সহযোগিতা পাই কামটো কৰিবৰ কাৰণে সহজ হৈ পৰিল আৰু এই বিশ্ববাসীৰ আগত আমি থলুৱা ঠাইডোখৰে যাতে আমি প্ৰতিভা বিকাশ কৰিব পাৰোঁ তাক প্ৰকাশ হয় সেইটো কামনা কৰিছোঁ। লগতে এই অঞ্চলটোৰ উন্নতি কামনা কৰিছোঁ যে আমাৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ চকুত ধৰা পৰে আৰু তাতে এই অঞ্চলটোৰ উন্নতি হয় তাৰ কামনা কৰিছোঁ আৰু আমি আগলৈকে এনেকৈ ৰজাসকলৰ পূৰ্বপুৰুষসকলৰ কৰ্ম কৰি যাবলৈ সক্ষম হ'ম বুলি আশা প্ৰকাশ কৰি মোৰ ক'ব লগা সামৰণি মাৰিলোঁ।